Hi everyone, this is Rajat. সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি ইয়াৰ আগৰ ক্লাছ কেইটাত MS Excelৰ য'ত নেকি বেসিকৰ পৰা এডভান্স ফৰ্মুলা আমি শিকি আছিলো। তাত আমি প্ৰথম ক্লাছটোত ৰ'ৰ বিষয়ে চাইছিলো আৰু ক্ৰমান্বয়ে আমি সিকুৱেন্স, অটো বৰ্ডাৰ, তাৰ পিছত অটো ফিট ৰ' কলম, ৰেপ টেক্স, মাৰ্জ চেলছ এইবিলাকৰ বিষয়ে আলোচনা কৰিছিলো। আজি আমি এইটো ক্লাছত ডাটা ভেলিডেশ্যনৰ বিষয়ে চাম। খুবই গুৰুত্বপূৰ্ণ এক্সামৰ ফালৰ পৰা যদি আমি ক'বলৈ যাওঁ গতিকে টপিকটো আপোনালোকে ভালদৰে চাব আৰু কেনেকৈনো আমি এইটো ইউজ কৰিব পাৰো এই ফাংচনটো বা ফৰ্মুলা কেইটা অলপ ভালদৰে মন দিব। ফাৰ্স্ট অফ অল ডাটা ভেলিডেশ্যন হয় কি? ডাটা ভেলিডেশ্যন হয় এনেকুৱা ধৰক আমি কেতিয়াবা কোনো এখন ফৰ্ম যদি ফিল আপ কৰোঁ, মই এক্সাম্পল হিচাপে কৈছোঁ অকল ফৰ্মৰ কথা। ধৰি লৈছোঁ এজ লিমিট 35 আছে, অ'কে, কিন্তু কাৰোবাৰ এজ ধৰি লৈছোঁ 37 বা 38। যেতিয়া নেকি আপুনি এজ লিমিট 35 আছিলে কিন্তু আপুনি ফৰ্ম ফিল আপ কৰোঁতে 37 পুট কৰিছে, তেতিয়া এটা এৰৰ মেছেজ আহি যাব পাৰে বা আহে যে আপোনাৰ এজ লিমিট যিটো এক্সামৰ কাৰণে বা যিটো ফৰ্ম ফিল আপৰ কাৰণে প্ৰযোজ্য আছিলে, যিমান লিমিট আছিলে আপুনি সেইটো ক্ৰাইটেৰিয়া ফুলফিল কৰা নাই। তেনেকুৱা বিভিন্ন ধৰণৰ হ'ব পাৰে, অ'কে। তাত এৰৰ এলাৰ্ট আহি যায়। এই এলাৰ্টবিলাক ডাটা ভেলিডেশ্যনৰ ভিতৰত পৰিব। আচলতে ভেলিড ডাটা ভেলিডেশ্যন নামটোতে আছে, অৰ্থাৎ এনেকুৱা আমি কিছুমান ফৰ্মুলা লগাই দিব পাৰোঁ য'ত নেকি অকল ভেলিড ডাটাহে এণ্টাৰ কৰিব পাৰিব। তাৰ বাহিৰে যদি বেলেগ কোনো ডাটা আপুনি এণ্টাৰ কৰে তেতিয়াহ'লে এইটো চিষ্টেমে নল'ব। তাত নাম্বাৰ হ'ব পাৰে, টেক্সট হ'ব পাৰে, ডেট হ'ব পাৰে, বিভিন্ন ধৰণৰ হ'ব পাৰে, অ'কে। ডাটা ভেলিডেশ্যনৰ ভিতৰত মূলতঃ কি পোৱা যায় আপোনালোকে যদি ইয়াত চাই, এইটো 2024 ভাৰ্চন, মই আগতেও কৈছোঁ আপোনালোকৰ যিটো ভাৰ্চন ইউজ কৰি আছে তাত অলপ বিচাৰি চাব ক'ত থাকে, ঠিক আছে। বিভিন্ন ধৰণৰ ভাৰ্চনত বেলেগ বেলেগ ঠাইত থাকে কিন্তু বস্তুখিনি একেই থাকে। মই যদি ইয়াত চাওঁ তেতিয়াহ'লে ডাটাৰ ভিতৰতে ডাটা ভেলিডেশ্যন বুলি এটা অপশ্যন আছে, ডাটা টুলছৰ ভিতৰত এইটো, অ'কে। ডাটা টুলছৰ ভিতৰত য'ত কাৰ্চৰ আছে তাত আপোনালোকে দেখিবলৈ পাইছে ডাটা ভেলিডেশ্যন। তাত ডাটা ভেলিডেশ্যন, চাৰ্কেল, ইনভেলিড ডাটা, ক্লিয়াৰ ভেলিডেশ্যন চাৰ্কেলছ, এইবিলাক আমি কি হয় চাম বাৰু আৰু কেনেকৈনো ফাৰ্ষ্ট অফ অল ডাটা আমি ভেলিডেশ্যন এইটো টেব ইউজ কৰিম সেইটো চাওঁ আৰু তাৰ ভিতৰত কি আছে, ঠিক আছে। যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে তাৰ মূলতঃ আমি এইকেইটা পাম ডাটা ভেলিডেশ্যনৰ ভিতৰত: হোল নাম্বাৰ, দেন ডেচিমেল পাম, লিষ্ট পাম, ডেট পাম, টাইম, টেক্সট লেন্থ আৰু কাষ্টম পাম। এইকেইটা আমি ইউজ কেনেকৈ কৰিম? ধৰি লৈছোঁ আমাৰ ইয়াত কিছুমান ডাটা আছে যে কোনোবা এখন স্কুলৰ ক্লাছ আছে, নাৰ্চাৰী 1ৰ পৰা ক্লাছ 12লৈকে, ডেট অফ বাৰ্থ ইন বিটুইন, যে নাৰ্চাৰী 1ত হ'লে নাৰ্চাৰী 2 হ'লে তেতিয়াহ'লে কিছুমান ডেট অফ বাৰ্থৰ এইখিনি ধৰি দিছে যে ইয়াৰ পৰা ইয়াৰ ভিতৰতে হ'ব লাগিব জন্মৰ তাৰিখ, ঠিক আছে। যেনেকৈ ক্লাছ 1, ক্লাছ 2 তেনেকৈ দি দিছে। যেনেকৈ মই ক্লাছ 10টো এক্সাম্পল হিচাপে লৈছোঁ যে ক্লাছ 10ত যদি কোনো এডমিশ্যন ল'বলৈ হয় তেতিয়াহ'লে 2009 চনৰ 1 এপ্ৰিলৰ পৰা 2010 চনৰ 31 মাৰ্চলৈকেহে হ'ব পাৰিব জন্মৰ তাৰিখটো। তাৰ আগতো হ'ব নোৱাৰিব, মানে 2009 চনৰ 1 এপ্ৰিলৰ আগতো হ'ব নোৱাৰিব আৰু 2010 চনৰ 31 মাৰ্চৰ পিছতো হ'ব নোৱাৰিব। আৰু বয়স 15+ হ'ব লাগিব ক্লাছ 10ত এডমিশ্যন ল'বলৈ হ'লে, ঠিক আছে। 31 মাৰ্চ 2025ৰ হিচাপ মতে ধৰি লৈছোঁ 31 মাৰ্চ 25ত বয়স 15+ হ'ব লাগিব। সেইটো হৈছে ক্ৰাইটেৰিয়াবোৰ। এতিয়া প্ৰথমতে ডাটা ভেলিডেশ্যনত আমি কি পাম? ডাটা ভেলিডেশ্যনত ইয়াত যদি আমি ক্লিক কৰোঁ ছেটিংছত এনি ভেলু আছে, এনি ভেলু পিছে হোল নাম্বাৰ, অ'কে। তো হোল নাম্বাৰটো ইউজ আমি কেনেকৈ কৰিম এতিয়া চাওঁ। মই সেইকাৰণে এক্সাম্পলটো দি দিছিলোঁ যে ইয়াত কিছুমান ক্ৰাইটেৰিয়া আছে এডমিশ্যন লোৱাৰ। হোল নাম্বাৰত কি আছে? এতিয়া ক্লাছ 10ৰ ষ্টুডেণ্ট এটা ফৰ্ম ফিল আপ কৰিব গৈছে, নাম দিয়া আছে, চিৰিয়েল নাম্বাৰ দিয়া আছে, এজ। আমি জানো যে ক্লাছ 10ৰ ষ্টুডেণ্টৰ কাৰণে এজ হ'ব লাগে কিমান? এজ পাৰ লিষ্ট মতে 15+। কোনো এখন স্কুলৰ আৰু সেইটো ক্ৰাইটেৰিয়া ৰাখিছে 15+ হ'লে ক্লাছ 10ত এডমিশ্যন দিব। গতিকে যেতিয়া ফৰ্ম ফিল আপ কৰিব যদি কোনোবা 15+ নহয়, ধৰি লৈছোঁ 14ৰ আহিছে, তেতিয়াহ'লে এনেকুৱা এটা এৰৰ মেছেজ আহি গৈছে। মই অলপ এইটো জুম কৰি দিছোঁ বাৰু। ধৰি লৈছোঁ ফৰ্ম ফিল আপে কৰিব লাগে বা এক্সেল শ্বীটতে ভৰাব লাগে প্ৰথম ফৰ্মবিলাক গোটেই ডাটা ষ্টুডেণ্টৰ।
যেনিবা সিৰিয়েল নাম্বাৰ 1ত অৰ্ণৱ আছে অৰ্ণৱৰ ফৰ্ম এখন আহিছে আৰু এজ লিখা আছে 14 মই ইয়াত 14 এন্টাৰ কৰিছো তাৰ পিছত যদি আমি এন্টাৰ কৰো কি আহিছে যে দিস ভ্যালু ডাজন্ট ম্যাচ দি ডাটা ভ্যালিডেশন ৰেষ্ট্ৰিকশন ডিফাইন্ড ফৰ দি সেল তাৰ মানে এইটো সেলত আপুনি 14 পুট কৰিব নোৱাৰে 15 ও কৰিব নোৱাৰিব কাৰণ 15 প্লাস হলে পাৰিব অৰ্থাৎ 16 17 যিমান হলে পাৰিব 16 কৰিছো কোনো এৰৰ মেসেজ অহা নাই বা 17 কৰিছো কোনো এৰৰ মেসেজ অহা নাই বাট 15 ৰ তলত মই যদি 10 ও কৰিছো এৰৰ মেসেজ আহিছে ওকে এৰৰ মেসেজ ইয়াত বাই ডিফল্ট এইটো আহিছে যে this value doesn't match the data validation restriction defined for the cell এইটো মেসেজ আমি নিজে হলনি কৰিব পাৰো আৰু এইটো কিয় আহিছে কাৰণ তাত ডাটা ভ্যালিডেশন এক্টিভেট কৰা আছে কেনেকৈ কৰে বা কেনেকৈ ৰিমুভ কৰে মই দেখাই দিছো ফাৰ্স্ট অফ অল মই এইটো সিলেক্ট কৰিলো ডাটা ভ্যালিডেশন গৈ ডাটা ভ্যালিডেশন যাম সেটিংছত গৈ হোল নাম্বাৰ এইবিলাক আছে এইটো ক্লিয়াৰ অল কৰি লৈছো এতিয়া সব ক্লিয়াৰ অল কৰাৰ পিছত ইয়া যদি মই এতিয়া 16 এন্টাৰ কৰো 16 লৈছে 15 এন্টাৰ কৰিলো 15 লৈছে না যদি মই 12 এন্টাৰ কৰো 15 16 তো লবই 15 ন লব কাৰণ 15 প্লাস হলে লব 12 কৰিছো এতিয়া 12 লৈছে কিয় লৈছে কাৰণ মই এইটো ৰেষ্ট্ৰিকশনটো ইয়াৰ পৰা নাইকা কৰিছো এতিয়া সব মেসেজটো কি আহিছিলে যে ইয়াত ডাটা ভ্যালিডেশন কিবা ৰেষ্ট্ৰিকশন লগোৱা আছে আৰু হেতু কেনেকৈ কৰে ফাৰ্স্ট অফ অল মই এই সেলটো সিলেক্ট কৰি ললো যিমান কেটা আছে অৰ্ণৱৰ পৰা শুভলৈকে এই গুটে সেল কেটা সিলেক্ট কৰিলো কত যাম আমি ডাটাত যাম ডাটা ভ্যালিডেশন যাম তাৰ পিছত পুনৰ ডাটা ভ্যালিডেশন ক্লিক কৰিম বাই ডিফল্ট তেনেকৈ আহিব সেটিংস আহিব ইনপুট মেসেজ আহিব আৰু এৰৰ এলাৰ্ট আহিব ইনপুট মেসেজত আপুনি নিজে ফৰ্ম ফিল আপ কৰাৰ আগত বা ইয়াত ডাটা এন্টাৰ কৰাৰ আগত নিজে এটা মেসেজ এটা দি দিব পাৰে ফৰ এক্সাম্পল মই দি দিছো বুলে ইনপুট মেসেজ টাইটেল টু এজ লিমিট দি দিছো যেনিবা এজ লিমিট ইয়াত দিছো এজ মাস্ট বি 15 প্লাস এটো দিছে ইনপুট মেসেজ এই ইনপুট মেসেজ যদি দিও এটা কি আহিব যেতিয়া নেকি মই এইটো সেল ক্লিক কৰিম তেতিয়া এটা মেসেজ আহিছে সব এজ লিমিট এজ মাস্ট বি 15 প্লাস ইনপুট মেসেজৰ কাম হৈছে এইটো তাৰ পিছত যদি আমি এৰৰ মেসেজটো যেটো প্ৰথমতে এৰৰ এলাৰ্ট আহিছিলে এইটো মই এটা মেসেজ দিব পাৰো সেম ইয়াত মই এজ লিমিট দি দিছো এজ লিমিট এজ মাস্ট বি 15 প্লাস ওকে ওকে কৰিলো এতিয়া এজ মাস্ট বি 15 প্লাস মই 10 পুট কৰিলে এতিয়া কিন্তু লৈছে 10 কিয় লৈছে এতিয়ালৈকে আমি ডাটা ভ্যালিডেশন তাত লগোৱা নাই ওপৰ পৰা লগাম ইয়াত ডাটা ভ্যালিডেশন যাম পুনৰ ডাটা ভ্যালিডেশন ক্লিক কৰিম সেটিংছত যাম সেটিংছত গৈ হোল নাম্বাৰ দিম হোল নাম্বাৰ দিয়াৰ পিছত ইয়াত ডাটা যেটো আহিব তাত বিটুইন থাকিব বিটুইন নট বিটুইন ইকুৱেল টু ইকুৱেল নট ইকুৱেল টু গ্ৰেটাৰ দেন কেইবাটা অপচন থাকিব আমি ইয়াত দিম কি গ্ৰেটাৰ দেন 15 গ্ৰেটাৰ দেন 15 দিয়াৰ লগে লগে কি হ'ব তাৰ মানে আমি এইটো সেলত যিকেইটা সেল মই ক্লিক কৰিলো বা সিলেক্ট কৰিলো এইকেইটা সেলত 15 ৰ বেছি হে নাম্বাৰ আমি এন্টাৰ কৰিব পাৰিম হোল নাম্বাৰ 15 ৰ তলত আমি নোৱাৰিম ওকে কৰি দিলো এতিয়া যদি মই ইয়াত 15 ৰ বেছি এন্টাৰ কৰো ধৰি লৈছো মই 16 কৰিছো কোনো এৰৰ মেসেজ অহা নাই যদি মই 17 কৰিছো কোনো এৰৰ মেসেজ অহা নাই বাট যদি মই 15 ৰ তলত 14 কৰিছো এইটো আহিব এটা এৰৰ মেসেজ কি আহিলে এজ মাস্ট বি 15 প্লাস ওকে যিকোনো সেলত যিকিটা সেল মই ক্লিক কৰিলো ধৰি লৈছো रोहনৰ এজ বুলে 13 ক্লাস 10 ত এডমিশন লব হৈছে ফৰ্মখন চাই পিনে মই ফিল আপ কৰিব লৈছো 13 এজ মাৰিছো এন্টাৰ মাৰিছো মেসেজ আহি গল এজ মাস্ট বি 15 প্লাস এইটো হৈছে ডাটা ভ্যালিডেশনৰ কাম যত নেকি আমি হোল নাম্বাৰটো ৰেষ্ট্ৰিকশন লগাই দিছো ইয়াত অকল 15 তকৈ বেছি হে লব পাৰিম ওকে তাত বিভিন্ন ধৰণৰ অপচন থাকিব যেনেকৈ গ্ৰেটাৰ দেন ইউজ কৰা হৈছে ইয়াত বিটুইন থাকিব পাৰে বিটুইন দিয়াৰ লগে লগে মানে মিনিমাম ধৰি লৈছো 15 আৰু ম্যাক্সিমাম বুলে মই 18 দিছো তাৰ মানে 15 আৰু 18 ৰ ভিতৰতে আমি পুট কৰিব পাৰিম হয় 16 পাৰিম আদাৰৱাইজ 17 পাৰিম 17 18 যদি দিও 18 লব আৰু 15 দিলে 15 লব কিন্তু 19 যদি দিও 19 নলব ওকে কাৰণ 15 ৰ পৰা 18 লৈকে লিমিট কৰা হৈছে অৰ্থাৎ 15 16 17 18 এই চাৰিটাৰ ভিতৰত যিকোনো এটা দিব পাৰিম 14 দিলে নলব
গতিকে এইবোৰ লেছ দেন ইকুৱেল টু বিটুইন এইবিলাক নিজে ইয়াত ডাটা ভেলিডেশ্যনত গৈ এইটো নিজে ছেটিংছটো কৰি থ'ব পাৰি যে কিমান তাত এণ্ট্ৰি কৰিব পাৰোঁ হোল নাম্বাৰ যদি ইকুৱেল টু দিওঁ ইকুৱেল টু যিকোনো এটা ভেলু দিওঁ ইকুৱেল টু বোলে 15 বছৰ হ'লে বয়স 15 হ'লে ডাইৰেক্ট 15 হ'লে বোলে এডমিশ্যন হ'ব 16ও নহ'ব 14ও নহ'ব 13 বা তাতকৈ কম বা 15তকৈ বেছি হ'লে নহ'ব অনলি 15 এলাউড কৰা আছে গতিকে 15 যদি দিওঁ হ'ব বাট 14 দিলে নহ'ব 13 দিলেও নহ'ব ওকে গতিকে ডাটা ভেলিডেশ্যনৰ যিটো হোল নাম্বাৰ তাৰ কাম হৈছে এইটোৱে য'ত নেকি আমি নাম্বাৰৰ এটা ৰেষ্ট্ৰিকশ্যন লগাব পাৰোঁ হোল নাম্বাৰৰ ওকে তাৰপিছত আৰু কি পাব তাত ডেটো পাব যেনেকৈ আমি ইয়াত চাইছিলোঁ যে ক্লাছ 10ত এডমিশ্যন ল'বলৈ হ'লে ডেট অফ বাৰ্থ বিটুইন অৰ্থাৎ 1 এপ্ৰিল 2009ৰ পৰা 31 মাৰ্চ 2010 ভিতৰত হ'ব লাগিব 1 এপ্ৰিল 2009ৰ পৰা 31 মাৰ্চ 2010 যদি মই ইয়াত 1 এপ্ৰিল 2009 আছিলে মই যদি মাৰ্চত দিছোঁ বোলে 31 মাৰ্চ হ'লে 3 হ'ব আৰু 2009 ওকে 31 দিছোঁ মাৰ্চৰ 1 এপ্ৰিলৰ এদিন আগত দিছোঁ এণ্টাৰ কৰিছোঁ ইয়াত লোৱা নাই কিয় লোৱা নাই কাৰণ তাত ডেটৰ ৰেষ্ট্ৰিকশ্যন লগোৱা আছে একেই কথা আমি ডাটা ভেলিডেশ্যন গৈ পিনে এইখিনি ক্লিয়াৰ কৰি লওঁ ক্লিয়াৰ কৰাৰ পিছত যিটো ডেট আছে ডেট অপশ্যনত গৈ বিটুইন দিয়া আছে বিটুইন কি দিয়া আছিলে ইয়াত ডাটাত যে 1 এপ্ৰিল 2009 হ'ব ষ্টাৰ্ট ডেট আৰু এণ্ড ডেট কিমান 31 মাৰ্চ 2010 অৰ্থাৎ তাৰ ভিতৰতে আমি টাইপ কৰিব লাগিব তাৰ বাহিৰত হ'লে নহ'ব মই যদি 1 এপ্ৰিল 2011 যদি পুট কৰোঁ 2010 ঠাইত এইটো নল'ব আৰু মেছেজটো আমি নিজে ইয়াত ইচ্ছামতে লিখিব পাৰোঁ মেছেজটো আমি ক'ত গৈ লিখিম ডাটা ভেলিডেশ্যনত গৈ এই এৰৰ যিটো এলাৰ্ট আছে তাত লিখিব পাৰোঁ যে এজ লিমিট ইমানৰ পৰা ইমান হ'ব লাগে বা বোলে ডেট অফ বাৰ্থ ইয়াৰ ভিতৰতে হ'ব লাগে ধৰি লৈছোঁ মই ডেট অফ বাৰ্থ মই লিখি লৈছোঁ ডেট অফ বাৰ্থ মাষ্ট বি বিটুইন কি আছিলে 1 এপ্ৰিল 2009 তাৰপিছত 31 মাৰ্চ 2010 ওকে ওকে কৰিলোঁ এতিয়া যদি মই ইয়াত পুট কৰোঁ বোলে 2012 লিখি দিওঁ 1 জানুৱাৰী 2012 ইয়াত আহি গৈছে ডেট অফ বাৰ্থ মাষ্ট বি বিটুইন 1/4/2009 টু 31 মাৰ্চ 2010 গতিকে ডাটা ভেলিডেশ্যনৰ কাম এইটোৱেই ইয়াৰ ভিতৰত আৰু কেইটা অপশ্যন আছে আমি নেক্সট ভিডিঅ'টোত চাম ভিডিঅ'টো একেবাৰে লং কৰা নাই শ্বৰ্ট ভিডিঅ' বনাই আছোঁ যাতে আপোনালোকে এইখিনি আকৌ প্ৰেক্টিছো কৰিব পাৰে আজি আমি কি চালোঁ ইয়াত হোল নাম্বাৰ চালোঁ আৰু ডেট চালোঁ বাকি টাইম ডেচিমেল এইকেইটা একে হোল নাম্বাৰ যেনেকৈ ডেচিমেলো একে ডেচিমেলতো একে হ'ব ডেচিমেল অপশ্যন যদি ক্লিক কৰে তাত বিটুইন ইকুৱেল নট ইকুৱেল সেইবিলাকে পাব অৰ্থাৎ দশমিকৰ কথা হোল নাম্বাৰ আছিলে পূৰ্ণ সংখ্যা আৰু ইয়াত আছে ডেচিমেলত কি য'ত নেকি পইণ্টৰ কথা থাকিব কোনো পইণ্টৰ লিমিট লগাব পাৰিব যেনে বোলে 10.5ৰ পৰা 11.6 লৈকেহে আপুনি এণ্ট্ৰি কৰিব পাৰিব তেনেকৈ থাকিব পাৰে নিজৰ ইচ্ছামতে পইণ্ট ৱাইজ আপুনি পইণ্ট দিব পাৰে ওকে ডেচিমেলত ক্লিক কৰিলে এইখিনি পাব একে বিটুইন নট বিটুইন ইকুৱেল নট ইকুৱেল গ্ৰেটাৰ দেন লেছ দেন এইবোৰ তাৰপিছত ডেট যেনেকৈ আমি ইউজ কৰিছোঁ টাইমৰ একে ইউজ কৰিব পাৰোঁ যে টাইমৰ লিমিট লগাব পাৰোঁ ইয়াৰ পৰা এইটো টাইমৰ পৰা এইটো টাইমৰ ভিতৰতে আমি এণ্ট্ৰি কৰিব পাৰিম যিকোনো এটা টাইম তেনেকুৱা তাৰপিছত আমি ভিডিঅ'টোত লিষ্ট কেনেকৈ এড কৰে টেক্সট লেন্থ কিয় ইউজ কৰা হয় আৰু কাষ্টম কেনেকৈনো ইউজ কৰিম আমি এইখিনি চাম গতিকে আই হোপ আজি ভিডিঅ'টো আপোনালোকে বুজি পাইছে যে ডাটা ভেলিডেশ্যন হোল নাম্বাৰ কেনেকৈ আমি ইয়াত লগাব পাৰোঁ ৰেষ্ট্ৰিকশ্যন আৰু ডেট কেনেকৈ লগাব পাৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আৰু কিবা যদি বুজি নাই পোৱা তেতিয়াহ'লে কমেণ্টত জনাই দিব